আজি 1 মাহ হল মানুহটোৰ একো খবৰে নাই ক'ত বা আছে সি মোক যতে কৈ গৈছিল সি মোক সদায় ফোন কৰিব মোৰ খবৰ ল'ব কিন্তু সিদিনা যি ফোন কৰিলে তাৰ পিছত আৰু একো খবৰে নাই ভিন্দু আপুনি কিবা এটা কৰক আরে তুমি অলপ ধৈর্য ধরবা লাগবো মইতো পুলিশক জনাইছো পুলিশে হুমুত্র একো বানাই কেনকে রুজু ধরো এসপ্তাহৰ কাৰণে যাম বুলি কৈছিল কিন্তু আজি 1 মাহ হল একো দেখা দেখিয়ে নাই শুনো তই ইমান ভাঙি পড়লি কেনকে হ'ব কওচোন আমি আছো নহয় তোৰ লগত বাইদেউ সি ভালে আছে ন ভিন্দু সি ঘূৰি আহিব ন আগোয়া ঘুরি তুমি কি ইমান টেনশন লছো কসন দাদা মাথা নকৰাই আৰু আৰক্ষীয়ে কোৱা মতে চেন্নাই তাহাৰন্দিৰ বাৰত এই টুপিটো আৰু এই বেগটো উদ্ধাৰ হৈছিল এই টুপিটো তাৰ এইটোতো তাৰে টুপি তাৰে ন এই বেগটো তাৰ ক'ত আছে সি তাৰ কিবা খবৰ পাইছো তুমি খবৰটো বাচুৱাইছিলো কিন্তু মই তোমাক কেনকে কওঁ সি যি আৰু আমাৰ মাজত নাই কি শুনো যিটো মানুহকেৰি মই একদিন থাকিব নোৱাৰো তেওঁক এৰি মই গোটেই জীৱন কেনেকে থাকিম বাইদেউ বাবার কিবা খবর পাইছ না খবর মানে খুরি দেখছ না চেন্নাই যাবার দিনাখানে সি মোক ফোন করছিল ইটাক লাগি তার একো খবর নাই মই ফোন কৰি আছো তার মোবাইলটো সুইচ অফ কি বে আইছি তার ক'ত বা আছে আপনি চিন্তা করবা নাগে মই যদি কিবা খবর পাও আপনাক জনাম দক দেতে হব দা জনাবা মোক দেউতাকো পঠাইছো ৰবা ভিডাক্তৰ ঘৰত কিবা খবৰ পায় নেকি এটা তুমি য কোনবাই দেখা পালে আৰু হাত মাৰ লাগিব দিয়ক তো হ'ব দক খুরি যাং দক মই এটা চাইনিজৰ ঘৰ কোনটো নো চাইনিজৰ ঘৰ আপুনি চিধা যায় এই ওৱালাখান আছে বনাই আছে সেইটোৱে ন ঠিক আছে আপুনি মহন্তৰ দেউতাক নেকি মহন্ত আৰু মই একেলগে পঢ়া আচ্ছা ঠিকে আছে দা সিহঁতৰ কিবা প্ৰব্লেম চলি আছে আমি অলপ শুনা পাই আছো প্ৰব্লেম মানে কি কবা এতিয়া ল'ৰাৰে দোষ না ছোৱালীৰে দোষ একোৱে ধৰিব নোৱাৰা হৈছে তাইক বিয়া কৰে নিয়াৰ পিছৰ পৰাই গাঁওখনৰ পৰাই আমি একঘৰীয়া হলো সেইটো কথা গম পাইছো প্ৰথমতে তাই বেলেগৰ লগত বিয়া আছিল ন সেইগলা বহুত কথা দা এই বিয়াৰ পিছতে ঘৰৰ পৰা ওলাই আহিয়ে এই মাজতে মাকক ফোন কৰি কৈছিল এসপ্তাহ মানৰ কাৰণে বোলে চেন্নাই কিবা ট্ৰেইনিঙত যাব এই এসপ্তাহ যাইতে 1 মাহ হ'ল এই 1 মাহৰ ভিতৰত না মাকক ফোন মাৰছি না মাকে তাক ফোনত পাইছি গতিকে এতিয়া মই সেই বুলি ভাবি ভিনাকৰ লগত কিবা সম্পৰ্ক আছে নেকি মই সেই খবৰ এটা ল'ম বুলি আহিলো দা আচ্ছা হয় নেকি তে যাক সেইটোৱে ঘৰত যাক তে আহো দা না আপনি কিন্তু কম মাল নহয় দিয়ক আপনি ভাবা মতে সব কাম হৈ আছে কম মাথা এইটো আপোনাৰ মই অলপ মানুহটো বেলেগ টাইপৰ দেখাত ভাল কিন্তু ভিতৰি মহাকাল আপনি যে আনা চৰিত্ৰ মানুহ মই বিদ্যা এতিয়াও ভাববে পৰা নাই কি মালে আপনি আরে বাবা মই বহুত ওপৰৰ মাল মই তলত বহি বাকী ঘৰত যেনেকে কবা দিছিলো এনেকে কৈছা নে নাই আপনি কবা দিয়া মতেই কৈছো এতিয়া কান্দা কথা হাগা তাতে আমার দাদা পুলিশক গোটাই অনুসন্ধান করবে দিছি এতিয়া ক'ত কি করে পুলিশে ঠিক নাই পুলিশ আমি কিন্তু ধরা পড়ে যাব পারো পুলিশ মোর হাতের মুঠি হ্যাঁ পুলিশে তো বেগটো দিছে না নাই টুপিটো দিছে না নাই দিছি বেগটো তো কোনে আনি দিছে মোর মানুহে আনি দিছে চেন্নার বাড়ায় হয় নেকি পুলিশ আপনি তো বেটাই মালে আৰু বসুন মই এটা কথা বুজিব নাই আপনি শুনুক বিয়া করলাক তার পিছত মহন্তক তাত গতেও দিলাক আৰু এতিয়া মহন্তক প্লেনিং কৰি মাৰিও ভাললাক কেছটো কিয়ে মই একো বুজিব নাই তলা বুঝি নাপি দে মোৰ বহুত অৱতাৰ এসা শুনুক মই মহন্তক তাতে গতে দিলো দিলাক মই ৰামচন্দ্ৰ হৈ গেলো হ্যাঁ তাৰ পিছত মই মহন্ত আৰু শুনুক
গাঁৱৰ পৰা ঘূৰি আগত দিলোঁ হা দিলোঁ না তেতিয়া মই শুকুৰিৰ অৱতাৰ লৈ ল'লোঁ তাৰপিছত মই মহন্তক কাম দিলোঁ চেন্নাইত পঠাই দিলোঁ তাতে তাক মই মাৰ্ডাৰ কৰি দিলোঁ কংসৰূপ লৈ ল'লোঁ আপনি কিন্তু বেলেগ মালে মই বেলেগ মাল আপনি মাথাটো যে কোন গোৱা দিছে আপোনাক তুমি এটা বস্তু আনবা দিছিলা না মোক আনছো মই বস্তুটো আনছো মই এইয়া সেন্দুৰ কালিৰ পাই এইটো ব্যৱহাৰ কৰবা ধৰা साला उठ गया दवा ने काम कर लिया कोता सुमय बता रहा हूँ उसको बता रहा हूँ आपने को नहीं रुक जा बता रहा हूँ 1 महीना हो गया तू इधर लेता हुआ तू नदी के किनारे घिरा हुआ था मैंने ले आया इधर और दवा देकर उसको ठीक किया अभी दवा का असर हो रहा है तेरे पर तेरा घर का है बेटा घर का है तेरा रुक जा ऐसा मत कर तेरा घर का है बता घर का है तेरा मैं उसको घर पे भेजूंगा तेरा घर पता कहाँ है बता तेरा घर कहाँ है বাকী হেৰি মোৰ বাকীখিনি টকা বলবে মানে হ'ব টেনশ্যন ল'ব নালাগে যা হেৰি মই আৰু এটা কথা বুজি পোৱা নাই কি মানে খকজা লাগি আছে বহুত বেচান্স পোৱা নাই কি কথা মানে মহন্তক আপুনি কিয় মানিলে এগলা বহুত কথা তইতো জানাই মোৰ বিয়াত লাখ লাখ টকা খৰচ গৈছে তাৰপিছত বিয়াৰ পিছত চুনু মোক ক'লা যে মহন্তক তাই ভাল পায় আনকি শুন এই মহন্তক মানে সখী তাক মই বিয়াৰ আগত ফটো দেখিছোঁ চুনুৰ তথাপিও সি মোক নকলাক আৰে ইমান বছৰে বেলেগে ভাল পাই থকা আপি এটাক মই কেনেকৈ ৰাখিম সেইকাৰণে মই তাৰ হাতত গোটাই দিলোঁ আৰু মই বেপাৰী মানুহ ভাই এই লাখ লাখ টকাৰ সুত মোৰ কোনে দিব মোক গতিকে চুনুৰে উকা কপালখন দেখা পালি মোৰ সুতে মোলৈ উচুল হ'ব যাম একদিন তাইৰ উকা কপাল চাবা যাই দিয়া আপুনি কিন্তু বেলেগ মালে হেল্ল' এভৰিৱান ভিডিঅ'টোৰ পিছৰখিনি চোৱাৰ আগত আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে 300 টকা ডিপজিট কৰি 10 পৰা 15 মিনিটৰ ভিতৰত প্ৰেডিকশ্যন কৰি 15 পৰা 20,000 টকা জয়ী হ'ব পাৰে আৰু এই প্লেটফৰ্মটোৰ নাম হ'ল লভবেট আপোনালোকক মই সকলোখিনি কৈ আছোঁ মনোযোগ দি শুনক নহ'লে একো বুজি নাপাব মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত এটা লিংক পিন আছে তাত প্ৰথমে আপোনালোকে যাব লাগিব আৰু নিজৰ মেইল আইডি পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত তলত এটা অপশ্যন আহিব হেভ প্ৰমো কোড বুলি তাত আপোনালোকে প্ৰেছ কৰিব আৰু প্ৰেছ কৰাৰ পিছত মোৰ প্ৰমো কোডটো আপোনালোকে পাই যাব আৰু মোৰ প্ৰমো কোডটো হ'ল ব্লেক যদি বিশ্বাস নহয় মই আপোনালোকৰ সন্মুখত এটা উদাহৰণ আৰু গেমটো ওপেন কৰাৰ পিছত এয়া চাওক আপোনালোকে এভিয়েটাৰ ইয়াতে প্ৰেছ কৰিব লাগিব আৰু নিজৰ হিচাপত এমাউণ্টটো সেট কৰিব লাগিব ইটা চাব এই প্লেনখন বেছি লোভ কৰিব নোৱাৰে বেছি লোভ কৰিলে বেয়া হ'ব ইয়েছ মই জয় হৈ গ'লো চাওক মই কিমান জয় হৈ গ'লো আৰু এই জয় হোৱা পইচাখিনি আপোনালোকে অতি সহজতে বেংক UPI নাইবা পেটিএমৰ মাধ্যমেৰে নিজৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল'ব পাৰে যদি কিবা আপোনালোকৰ প্ৰব্লেম হয় 24/7 কাস্টমাৰ সাপোৰ্ট আছে আপোনালোকে ইনষ্টেন্টলি ৰিপ্লাই পাই যাব একো টেনচন ল'ব লগা নাই এয়াই নহয় যদি আপোনালোকে মোৰ প্ৰমো কোড ব্লেক ইউজ কৰে তেতিয়াহ'লে পাব 50 ফ্ৰী এভিয়েটাৰ ফ্লাই মানে 50 গুণ বেছি উইনিং প্ৰমো কোডটো বহুত ইম্পৰ্টেণ্ট হয় যদি মোৰ প্ৰমো কোডটো আপোনালোকে ইউজ নকৰে তেতিয়াহ'লে একোই নহ'ব কমেণ্ট বক্সত পিন হৈ থকা লিংকত যাওক আৰু মোৰ প্ৰমো কোড ব্লেক ইউজ কৰিব নাপাহৰিব এতিয়া ভিডিঅ'টো চাব লাগে মই মানে আপোনাক কথাখিনি কেনেকৈ কওঁ ক'বা কিবা ভালে লগা নাই কি হৈছে নকয় কিয়া কওকচোন মোৰ আচলতে সাহসে নাই আপোনাক ক'বা কিয়া কিবা ঘটছে নেকি কান্দা কাটা লাগছিল কি হৈছে নো কথাখিনি কি আহোঁতে ভিতৰত আহক বাইদেউ তেওঁ মোক এৰি গুচি গ'ল কি হৈছে দেউতা সি আৰু নাই চেন্নাইত সি 7 দিনৰ কাৰণে ট্ৰেনিং কৰিব গৈছিল আৰু তাতে তাক কোনোবাই মাৰি পেলাইছে সি আৰু নাই দেউতা ইমানখিনি ঘটনা হৈ গৈছে মই গম নাপাওঁ পুত্ৰ এজন নোহোৱা গৈছে এই পিতৃৰ কিমান আঘাত লাগিব পাৰে এই কথাবিলাক আপোনালোকে লুকুৱাই ৰাখিছে মানে দেউতা কথাখিনি আমিও আজিয়ে গম পালোঁ চব এই কাৰণে হৈছে
এই ঘৰ সোমোৱাৰ দিনাৰ পৰা মই এগৰীয়া হ'লো আৰু তোৰ কাৰণে আজি মই পুত্ৰ খেলালো তই কলংক এটা তোৰ দৰে মানুহ এই জীয়াই থাকি লাভ নাই এইগিলা কথা মই মাকক কেনেকে কম बाबा जी प्लीज मुझे घर भेज दो प्लीज बाबा जी प्लीज मुझे घर भेज दो मुझे सुनू को मिलना है कितना दिन हुआ उसको नहीं देखा मैंने प्लीज बाबा जी मुझे घर भेज दो ठीक है तू घबरा मत इतना ट्रेन का टिकट बुकिंग कर रहा हो तू चला जाना असम बाबा जी एक बार मुझे सुनू को बोलना है कि मैं ठीक हूँ कितने परेशान में होगी वो बाबा जी प्लीज मुझे कल करना है सुनू को प्लीज कल लगा दो मुझे उसका फोन नंबर क्या था फोन नंबर भी याद नहीं आ रहा है सुन बेटा इधर नेटवर्क भी नहीं मिलता है टेलीफोन भी नहीं है इधर तो घर चला जा सुन को इधर मिल ले হয় ভাবাই নাছিলো সখী যে একদিন এনেকৈ আমাক এৰি থৈ গুচি যাব তাক মই কামৰ কাৰণে চেন্নাইত পঠালো আৰু তাতে তাক মোৰ আজি নিজকে নিজে দুখে অনুভৱ হৈছে হ'ব তুমি ইমান দুখ কৰবা নালাগে যিটো হ'ব লগা আছিল হৈ গ'ল এতিয়া তাইক লৈ মোৰ চিন্তা আমি একেলগে সৰু পাই দেখা দীঘল হৈছিলে আজি তাৰ মই চুনুৰ এনেকুৱা কপালখনত দেখি চাব পালো নাই মই এতিয়া যাই থাকো ন সখীৰ আত্মাই শান্তি লাভ কৰক আৰু এই চুনুৰ উকা কপালখনত দেখি কিমান চালি কিনে আহো एक्टिंग है अपना की माल अपनी एकदम सुपर কেনে আরে বাপু পুর উপৰৰ মাল হয় মই এতিয়া কৈয়ে থাকো দে either switched off or not reachable at the moment. Please try later. सुनो ओ सुनो मैं आही गेलु सुनो ओ सुनो नारारा नारा नारारे তুমি আছো আছো তুমি ইমান দিন ক'ত আছিলা শুনো ক'ত বিন্দু তুমি ক'ত আছিলা ইমান দিন মই ক'ত আছিলো মানে মই যে সিদিনা গেলো তাতে চেন্নাইত মোক কেইটামান গুণ্ডাই গুলিয়াইছে বিন্দু কিন্তু মোৰ গাত গুলি পৰা নাই মই নদীত পৰি গৈছো বিন্দু তাৰ পাছত মোৰ কি হ'ল মই গম নাপাম তাৰপিছত মোক অজা এটা বেছি আৰু অজাটোত তাতে মই সুস্থ হৈ আছো শুনো ক'ত বিন্দু শুনো ক'ত অ শুনো শুনো অ শুনো অ শুনো ক'ত তই ক'ৰ পৰা আহিলি তই কোনি জীয়াই আছা বাবা শুনো ক'ত শুনো কোনে তই জীয়াই আছা এতিয়া আছো মই জীয়াই আছো তো কিন্তু শুনো ক'ত না আৰু কিয় তোমাক মৃত্যু হ'ব বুলি কৈছি সেইকাৰণে শুনো আত্মহত্যা কৰিছি
খেলা করছ না মুখ দেখছ না চকু মেলিছ তুমি মই আগত আছো চ আমি গুৱাহাটীত যাম নহয় আমাক গাঁৱৰ পৰা বিলাই দিলা কি হয় আমি গুৱাহাটীত ভাড়া ৰুমত থাকিম এম্বুলেন্স মাতক না তাই মেডিকেলত লৈ যাব লাগিব বাবু কিন্তু মেডিকেলত লৈ যাব লাগিব এম্বুলেন্স মাতক না এম্বুলেন্স মাতি লাভ নাই চুনো রে পৃথিবীত নাই সোনা মোর বলে চকু মেলা না রাঘু ভাই শুনুক সাজন তাই ঘুমিয়ে আছে তাই দুঃখ নিয়ে গেছি তাই সাদা যাই রাঘু ভাই সাজন তাই মোগরে তো গুছি গেল শুনো এই উঠা তুমি মই শুনুক মোৰ ঘৰত লৈ যাম মই শুনুক আৰু সমাজক কম শুনুৰ কাৰণে আমাক এঘৰীয়া কৰিছিল ন আজিতো সেই শুনু নাই আমাক আগবালি ল'ব না সমাজে আগবালি ল'ব না তই মোক মাতবি না কৰো তই মোক মাতবা পাৰবি না কৰো কিন্তু যিখান সমাজে শুনুক অৱজ্ঞা কৰিছে যিখান সমাজৰ কাৰণে শুনু আৰু মোৰে অৱস্থা হৈছে সেই সমাজত মই নাথাকো এই সমাজত আমি আমার ঘৰত যাম হা আমি ঘৰত যামে ৰাখো গাড়ীখন মাতচোন মই শুনুক মোৰ ঘৰত লৈ যাম দেউতাই গালি নেদে তো এইবাৰ মই আছো না তোমাৰ লগত হ'ব বাইদেউ শুনে উকা কপালে আছে মই জীয়াই আছো তো সিন্দুৰখিনি লৈ আহক উকা কপালত তাইক মই যাবা নেদাম সিন্দুৰখিনি লৈ আহকচোন হিৰত সেন্দুৰ লবা মূৰতে উৰণি গাত পাতৰ এসাজ পিন্ধি কইনা সাজি কোনে তুলিব শুৱা ঘূৰি শুনুৱে মহন্তক এৰি থৈ চিৰদিনলৈ গুচি গ'ল অজান দেশলৈ মাথো স্মৃতি হৈ থাকি গ'ল তাইৰ লগত কটোৱা মুহূৰ্তবোৰ আৰু সকলো সত্যতা প্ৰমাণ পোৱাৰ পিছত অভিজিতৰ হ'ল যাৱজ্জীৱন কাৰাদণ্ড আৰু পাপুৰ হ'ল 3 বছৰ জেল হেল্ল' গাইজ তো ভিডিঅ'বিলাক আপোনালোকে ধুনীয়াকৈ চাইছি ইমানখিনি মৰম দিছি আৰু আপোনালোকৰ মৰমৰ কাৰণে 1 2 3 4কে আমি 10 নম্বৰ এপিসোডকলৈকে বনালো আৰু আপোনালোকক মানে কি কম 10ৰ পিছত আৰু প্ৰেমলীলা এপিসোড নাহে প্ৰেমলীলা এতে হে গ'ল আমাৰ প্ৰেমলীলা যেটো পৰিয়ালটো আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ আৰু আপোনালোকে টেনচন ল'ব নালাগে শুনু আছে শুনু মৰা নাই আমি গটাইগটা ঠিকই আছো আৰু বেলেগ ভিডিঅ' পাব আপোনালোকে এনকে ভিডিঅ'বিলাক মৰম দি যাব চাই থাকব আৰু আপোনালোকে যদি শুনুক মানে চাই থাকবা বিচাৰে তেতিয়া আলি হতৰ এটা চেনেল আছে একদম অৰিজিনেল মানে বাস্তৱত বায়ক বইনাক তো ইয়াৰ এটা চেনেল আছে চেনেলটোৰ নাম হ'ল বিদিশান প্ৰস্তুতি আপোনালোকে চেনেলটো ইউটিউবত যাই চাব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক চাব তো বিশেষ নকওঁ তো নতুন এপিসোডত আপোনালোকক আকৌ পুনৰ লগ পাম
তো ধন্যবাদ। জয় অসম।